হয় এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে গুৱাহাটী উত্তৰ গুৱাহাটী এখন জাহাজ নদীৰ মাজত আবদ্ধ হৈ পৰিছিল আৰু উমানন্দৰ ওচৰত আবদ্ধ হৈ পৰিছিল আৰু ইয়াৰ কাৰণ হৈছে যে মাছমৰীয়াসকলে অবৈধভাৱে মাছ মাৰি আছিল আৰু বৃহৎ জালত আবদ্ধ হৈ পৰিছিল MV জাজি নামৰ জাহাজখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী মধ্যমখণ্ড পাৰঘাটলৈ আহি থকা অৱস্থাতে উমানন্দৰ সমীপত বন্দী হৈ পৰিছিল পুনে পুনে নিউজ দৰ্শকক মই দেখুৱাই আছো এইখনে MV জাজি এই জাহাজখন কিছু সময়ৰ বাবে বন্দী হৈ আছিল উমানন্দৰ সমীপত কিয়নো মাছমৰীয়াই জাল পাতি থৈছিল আৰু জালৰ উমান পোৱা নাছিল নাবিকা আৰু যাৰ বাবে জাহাজখন বহুত সময় আবদ্ধ হৈ আছিল আৰু পৰৱৰ্তী সময়ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে এই জাহাজখন মোকাবিলাবলৈ সক্ষম হয় পুনে পুনে দেখুৱাই আছো এনেদৰে ফেৰীঘাটত যাত্ৰী আবদ্ধ হৈ পৰিছে আৰু বহু সময় ধৰি আবদ্ধ হৈ আছে যাত্ৰীসকল কিয়নো জাহাজখন সময়মতে উপস্থিত হোৱা নাছিল আৰু নিৰ্যাতিত দৰ্শকক পুনে পুনে দেখুৱাই আছো আৰু মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে গুৱাহাটী উত্তৰ গুৱাহাটী জাহাজত অঘটন সংঘটিত হৈছে আৰু গুৱাহাটীৰ পৰা এখন যাত্ৰীবাহী জাহাজ আহি থাকোঁতে উমানন্দৰ সমীপত জালত আবদ্ধ হৈ পৰিছিল মাছমৰীয়াসকলে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে মাছ মাৰি আছিল যাৰ পৰিণতিত জালখনত জাহাজখন আবদ্ধ হৈ পৰিছিল আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী তৎপৰতাৰে এই জালখনৰ পৰা মোকাবিলা সক্ষম হ'ল আৰু জাহাজখন আবদ্ধ হৈ পৰিছিল মাছমৰীয়া জালত হয় মানে জলপথত পাতি থৈছিল জলপথত পাতি থৈ দিছিলে আপোনাৰ জালত আমি সঠিকভাৱে শুনা নাই আৰু ফোন কৰোঁতে গম পাইছোঁ যে জাল পাতৰ কাৰণে তাত ফাঁচি গ'ল ফাঁচি যোৱাৰ কাৰণে আহিব পৰা নাই কোনখন জাহাজ MV জাজি হয় MV জাজি নামৰ জাহাজখনত প্ৰায় শতাধিক যাত্ৰী আছিল আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ পানী শুকাই গৈছে গতিকে জলপথটো সংকুচিত হৈ পৰিছে যাৰ বাবে জাহাজখন সেই পথে আহি থাকোঁতে মাছমৰীয়া জালত আবদ্ধ হৈ পৰিছিল সেই জাহাজখন MV জাজি নামৰ জাহাজখন আৰু এই জাহাজখনত শতাধিক যাত্ৰী আৰু বাহন আছিল আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ নিৰ্যাতিত দৰ্শকক দেখুৱাই আছো এয়া চাওক MV জাজি নামৰ জাহাজখনত আবদ্ধ হৈ পৰিছিল যাত্ৰীসকল দাদা আবদ্ধ হৈ গৈছিল বৰ্তমান কি হৈছিল বাৰু জালখন ফচি গৈছে ভেৰিত এই আপোনাৰ ইয়াতে মাছমৰীয়া জালত মাছমৰীয়া জালত লাগিছিল হয় জালত লাগিলে ঘূৰিব পৰা নাই আকৌ উল্টি গৈছে বহুত সময় লাগিছে বহুত সময় লাগিছে 15-20 মিনিট হৈ গৈছে হয় এনেধৰণৰ এতিয়া ব্ৰহ্মপুত্ৰত আচলতে অবৈধ মাছমৰীয়া অখণ্ড প্ৰতাপ চলাই আছে আমি নিৰ্যাতিত দৰ্শকক মাজে মাজে দেখুৱাই আছিলো যে ব্ৰহ্মপুত্ৰত অবৈধভাৱে মাছ মাৰি আছিল আৰু জলজ প্ৰাণীৰ প্ৰতি ভাবুকি আহিছিল এই নিউজ আমি সম্প্ৰচাৰ কৰিছিলো কিছুদিন পূৰ্বে কিন্তু প্ৰশাসন চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নললে যাৰ বাবে আজি এটা অঘটনৰ পৰা প্ৰথমে প্ৰাণ ৰক্ষা কৰে প্ৰায় শতাধিক যাত্ৰী আৰু গুৱাহাটীৰ মাজমজিয়াত এনেধৰণৰ অবৈধ মৎস্যজীৱীয়ে এনেদৰে য'তে ত'তে জাল পেলাই থৈছে যাৰ বাবে উত্তৰ গুৱাহাটী এখন জাহাজ আবদ্ধ হৈ পৰিছিল উমানন্দৰ সমীপত আৰু প্ৰথমতে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে কিন্তু ৰাজ্য চৰকাৰ অথবা নদী আৰক্ষী অথবা জিলা প্ৰশাসন এই বিষয়ত বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাৰ পিছতো সেই অবৈধ মাছমৰীয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল আৰু যাৰ ফলত আজি এটা সাম্ভাৱ্য বিপদৰ পৰা প্ৰথমতে বহু লোক ৰক্ষা পৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ